আৰু কৃষ্ণ নাম প্ৰত্যেকজন সদস্যৰ মুখত ওলোৱাৰ লগে লগে আমাৰ প্ৰত্যেকৰ লগতে আমাৰ প্ৰত্যেকখন ঘৰতে আমাৰ এইখন এখন ঘৰ বুলি কৈছে দে উদ্ধৱক চিনাকি কৰি দিছে মুহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিও গৃহ জানা মহাবীৰ প্ৰথমতে আপুনি এইখন ঘৰত কৃষ্ণক ৰাখক কৃষ্ণ যিখন ঘৰত চৈতন্য হৈ থাকিব মুখত হাঁহি থাকিব অন্তৰত শান্তি থাকিব মনত ৰাখিব আৰু কৃষ্ণক যদি আহাৰ নিদিয়ে আপুনি জ্বৰ হৈ যাব অৰ্থাৎ তেওঁৰ আহাৰ কেৱল ঈশ্বৰৰ নাম দিলেই কৃষ্ণ সচেতন হৈ থাকিব আৰু আপোনাক আনন্দত ৰাখিব শান্তিত ৰাখিব আৰু যাৰ মুখত ঈশ্বৰৰ নাম নলয় তেওঁ কৃষ্ণ খাবলৈ আহাৰ নাপায় জ্বৰ হৈ যাব মুখত হাঁহি নাথাকে অন্তৰত শান্তি নাথাকে দিনক দিনে তেওঁ বিভিন্ন বিপদ আপদৰ সন্মুখীন হৈ যাব এয়া হৈছে ভাগৱত দৰ্শন এই কথাবিলাকে আমাক কৈছে কিন্তু কাহিনী উপকাহিনীৰ মাজেদি কৈ আছে আখ্যান উপাখ্যানৰ মাজেদি কৈছে এতিয়া ভীম আৰু জৰাসন্ধৰ এখন যুদ্ধৰ কথা কৈ আছে তাৰ মাজেদি আমাক নীতি শিক্ষা দি আছে আমি সদায় বেয়া প্ৰবৃত্তিবিলাকক এই যেটো জৰাসন্ধৰ নিচিনা আখুৰিক প্ৰবৃত্তিবিলাকক আমি মাৰিব লাগিব মনত ৰাখিব তাই জৰাসন্ধক মৰা দেখুৱাইছে মানে সংস্কাৰ জৰাসন্ধৰ যেটো আখুৰ প্ৰবৃত্তি হেতু আমি মাৰিব লাগিব সেইকাৰণে কৃষ্ণই গকুলত বাল্যকালতে কেবাজনো অসুৰ মাৰি লৈছে কিয় তাৰ মানে আমাক কি বুজাইছে যদি কৃষ্ণই সৰু কালতে সেই অসুৰকেইটা মাৰি নলয় অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যমাসুৰ ধেনুকাসুৰ এইবিলাকক যদি মাৰি নলয় তেতিয়া তেওঁ 7-8 বছৰ বয়সত বৰ্জধামত গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰিব কৃষ্ণই যেতিয়া গোপীৰ লগত মহাৰাস কৰিছিল তেতিয়া বয়স 7-8 বছৰ সেইকাৰণে অনংগ কেলি বুলি কোৱা হয় তাৰ মানে আমাক ইয়াক বুজাইছে যে আমাৰ সৰুৰ পৰাই ল'ৰা ছোৱালীবিলাকৰ বেয়া প্ৰবৃত্তিবিলাক আখুৰিক প্ৰবৃত্তিবিলাকক আমি মাৰিব লাগিব মানে সংস্কাৰ কৰিব লাগিব কেনেকৈ দৈৱ বশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয় ভাল মানুহৰ পদাৰ্পণ হ'ব লাগিব আশীৰ্বাদ ল'ব লাগিব বস সলনি হৈ যাব দেই মনত ৰাখিব আমাক ভাগৱতে কেৱল নীতি পদ্ধতিৰ কথাই কৈ আছে কিন্তু কাহিনী উপকাহিনীৰ মাজেদি কৈছে এতিয়া তেওঁলোকে কৈছে যে কৃষ্ণ যাৰ প্ৰতি বন্ধুত্ব আছে সি কেতিয়াও বিপদত নপৰে আৰু এই কাৰ্য সম্পূৰ্ণ কৰিব আজিহে গুচিব ইটো বন্ধনৰ দুখ দেখিব পৰম বন্ধু বান্ধৱৰ মুখ মাধৱে সাধন্ত ভীমত হুয়ু ৰণজয় চাহি উৎসাহ বঢ়ান্ত ধনঞ্জয় যে আজি ভীমে জৰাসন্ধক মাৰি আমাৰ মংগল নমাই আনিব এই বুলি তেওঁলোকে আনন্দ কৰিছে কটাইখে অমৃতত বৃষ্টি কৰন্ত মাধৱ ভীমৰ মহত্ব মহা মিলে মহোৎসৱ গতিকে ভীমৰ এই শক্তি পোৱাৰ লগে লগে তেওঁ আনন্দত উৎফুল্লিত হৈছে আৰু আমাক মানে গুৰুজনে আহ্বান জনাইছে কি বুলি শুনা নৰ নাৰী হৰি চৰিত্ৰ অমৃত ভকতৰ ইষ্ট কৃষ্ণ ধৰিও হৃদিত ভগৱন্ত ভকতৰ ইষ্ট বন্ধু ভগৱন্তই নিজতকৈও ভকতক ভাল পায় মনত ৰাখিব কথাটো আৰু যুগে যুগে অৱতাৰ হৈ আছে কেৱল ভকতৰ কাৰণে বুলি কৈছে ব্ৰহ্মাক সৃষ্টিৰ আদিতে ভগৱন্তই কৈছে হেৰা ব্ৰহ্মা মোৰ জাতিকুল তুমি ক'ত দেখিছা মোৰ জাতিকুলকৈতো আছে সৃষ্টিকৰ মৎস্য কুৰ্ম শুকৰ আদি ধৰু কলেবৰ মোৰ কোনো জাতিকুল নাই তথাপিও মই মাছ কাছ গাহৰি হ'ব লগা হয় কিয় স্বভাৱতে অজময়ী জন্ম নাহি যাৰ ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ ভকতৰ ইচ্ছা পূৰণৰ কাৰণে মই অৱতাৰ ধাৰণ কৰি থাকোঁ ভগৱন্তৰ ভকত অতি প্ৰিয় উদ্ধৱক যাবৰ সময়ত কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া এই উদ্ধৱ মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলুভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ আৰু লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখাই টুকায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি হম যে মই নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ অৰ্থাৎ ভকতক ভাল পায় এই কথাটোৱে আমাক কি শিকাইছে যে ভগৱানৰ প্ৰিয় হ'বলৈ হ'লে প্ৰথমতে আপুনি ভকত হ'ব লাগিব আপোনালোকৰ পৰিয়ালটো ঈশ্বৰৰ প্ৰিয় কৰিবলৈ হ'লে আপোনালোকৰ প্ৰতিজন সদস্যক আপুনি ভকত কৰিব লাগিব তেতিয়া সেইখন ঘৰত কৃষ্ণ থাকিব কৃষ্ণ থকা ঘৰখন আনন্দত থাকিব মিলা প্ৰীতিয়ে থাকিব মৰম চেনেহত থাকিব সুস্থ মনত থাকিব ৰোগমুক্ত হৈ থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব মনত ৰাখিব কথাটো গতিকে কৃষ্ণক আপুনি বিচাৰিব নালাগে কৃষ্ণইহে আপোনাৰ ঘৰ বিচাৰি আহিব আমাৰ ভাগৱতে কৈছে কেনেকৈ যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব
ঈশ্বৰৰ উপাসনা কৰিব। যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। গতিকে আমাৰ প্ৰত্যেকখন ঘৰতে আমাৰ পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰাৰ ব্যৱস্থাটো আপোনালোকৰ নাই বুলি ভবা নাই। যদি আজি তাৰিখলৈকে কাৰোবাৰ সেই ব্যৱস্থাটো নাই কৰা কিবা অসুবিধাৰ কাৰণে অহা কালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে অকণমান আশ্ৰুতীয়াকৈ বেৰা অকণমান দি হ'লেও ঠগী এখনতে গুণমালা কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাক লগত লৈ প্ৰাৰ্থনা কৰিব আৰু ক'ব, শইকীয়া বাপৰ দৰে, গগৈ বাপৰ দৰে, বৰুৱা বাপৰ দৰে, গোহাঁই বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে, কিন্তু মই এইকেইটা অসুবিধাৰ কাৰণে পৰা নাই। কৃপা কৰি মোৰ মনৰ বাঞ্ছা বয়স আপুনি এমাহ দিন জনাওক, তেওঁ আপোনাৰ অতি সোনকালে আপোনাৰ মনৰ কামনা পূৰণ কৰি দিব। যা দৃষ্টি ভাৱনা জৈছ সিদ্ধিবদে, আপুনি মিনিটটো জনাব লাগিব দেই। যদি আমাৰ সেই পৰিৱেশটো আমি নকৰোঁ তেতিয়া আমাৰ ঘৰলৈ কোন আহিব? শ্ৰৱণ কীৰ্তন দৈত্য কৃষ্ণৰ নকৰে দৈত্যে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, পৰম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব আহিব। কায়িকভাৱে নহয় দেই, গুণগত স্বভাৱগতভাৱে আহিব। আমাৰ কিছুমান এনেকুৱা পৰিয়াল মানুহ আছে, কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেঁপেচ লাগি চকু পানী উলিয়াই ৩-৪ দিনমানলৈ ভাত পানী নাখায়েই। এনেকুৱা স্বভাৱ, এইটো আসুৰিক প্ৰবৃত্তি। এই আসুৰিক প্ৰবৃত্তি যিখন ঘৰৰ পৰিয়ালো আছে সেইখন অসুৰ থকা পৰিয়াল। গতিকে সেই অসুৰবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিব, যেতিয়ালৈকে উলিয়াই দিব নোৱাৰিব, তেতিয়ালৈকে সেইখন ঘৰত সেইটো পৰিয়ালত শান্তি প্ৰতিষ্ঠা নহ'ব। ভাগৱতে কৈছে দেই, তেওঁক মাৰিবলৈ কি কৰিব লাগিব বা উলিয়াবলৈ, মৰা মানে সংস্কাৰ, মনত ৰাখিব। বাহিৰত মাৰি দেখুৱাইছে, আচলতে সংস্কাৰ, সেই গুণটোৰ পৰা তেওঁক সংস্কাৰ কৰিছে। গতিকে বাহিৰত এটা, আধ্যাত্মিকত এটা, মনত ৰাখিব। সেইকাৰণে ভাগৱত ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব। আমাৰ ভাগৱত ব্যাখ্যাকাৰসকলে ভাগৱত ব্যাখ্যা কৰোঁতে 5 প্ৰকাৰে কৰিব জানিব লাগিব। শব্দাতিক, পদাতিক, আধ্যাত্মিক, তাত্ত্বিক, পৰমাৰ্থিক। আমাৰ এতিয়া বহুত ব্যাখ্যাকাৰকে 2টা বা এটা পদ্ধতিয়ে জানে, বাকীকেইটা নজনাৰ কাৰণে অৰ্থই গণ্ডগোল লগাই দিয়ে। যেনে মই এটা উদাহৰণ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আমাৰ পঞ্চম স্কন্ধ ভাগৱতত ঋষভ প্ৰভু অৱতাৰী, তেওঁ 100টা পুত্ৰ জন্ম দিছিল। আটাইতকৈ ডাঙৰজনৰ নাম ভৰত। ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হ'ল। 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ, 9 18কে 19 জন, বাকী 81 জনেই কৰ্মকাণ্ডী। আপোনালোকে এটা কথা মনত ৰাখিব, সদায় বেদৰ আগম পথত থকা মানুহ সদায় বেছি থাকিব, কাৰণ ভগৱন্তৰ বজাৰখন তাকে লৈ কৰি থাকে। ভালৰ সংখ্যা যদি বেছি কৰি দিয়ে, বেয়াকেইটা সোনকালে ভাল হৈ যাব। সেইকাৰণে ভালৰ সংখ্যা কমাই ৰাখি বেয়াৰ সংখ্যাটো অলপ ভগৱানে বেছিকৈ ৰাখে। একদম বৈদিক যুগৰ পৰা আপোনালোকে চাওক, 60 সহস্ৰই ভাগৱত শুনিছিল, সুতে ক'ব বুলি কোৱাৰ লগে লগে 32 সহস্ৰ গুচি গ'ল, 28 সহস্ৰই শুনিলে, আৰু 32 সহস্ৰই কৰ্মকাণ্ড কৰি আছে বুলি ভাগৱতত উল্লেখ আছে। ঋষভৰ 100টা ল'ৰা, ডাঙৰজনৰ নাম ভৰত, ভৰতৰ নাম অনুসৰি ভাৰতবৰ্ষ, 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ, বাকী 81 জনেই কৰ্মকাণ্ডী বুলি কৈছে। কৌৰৱৰ 5জন, কৌৰৱৰ 100 জন, পাণ্ডৱৰ 5 জন। কৃষ্ণ কাৰ লগত থাকে? পাণ্ডৱৰ লগত থাকে, 100 জনৰ লগত নাথাকে। গতিকে আমাৰ নিয়মবিহীন সংখ্যাগৰিষ্ঠ হ'লেও ভগৱান তেওঁলোকে সমৰ্থন নকৰে। ভগৱানে নীতি সদাচাৰ নাইকিয়া মানুহক কেতিয়াও সুখ শান্তিত নাৰাখে, অশান্তি ভুগিব লাগে। সেইকাৰণে ভাগৱত শুনি এই কথাবোৰ আমি নিজেও শিকি ল'ব লাগিব আৰু ল'ৰা ছোৱালীকো শিকাব লাগিব। আমাৰ ইয়াত 8 প্ৰকাৰ সদাচাৰৰ কথা আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰৰ কথা ভাগৱতত উল্লেখ আছে। প্ৰধানকৈ দেই, এই 8 প্ৰকাৰ সদাচাৰ যদি আমি নিজে শিকি লৈ পেলাই মানিব পাৰোঁ, ল'ৰা ছোৱালীক যদি শিকাব পাৰোঁ, তেতিয়াহ'লে আপোনালোকৰ ঘৰখনৰ কোনো সদস্য 100 বছৰৰ আগত মৰিব নালাগে। কোনো সদস্যৰ শৰীৰত ৰোগ ব্যাধি হ'ব নোৱাৰে। তাৰ প্ৰমাণ গুৰুজনৰ দিনত দেখুৱাই থৈ গৈছে। শংকৰ মাধৱৰ ওচৰতেই কেইবাজনো আটা পুৰুষে ভাগৱতৰ ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল। গুৰুতকৈ শিষ্য সিয়ান, খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে, শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ, ৰামৰাম আটা 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰহে আছিলে।
এই উপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে? যিবিলাকে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব, তাৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক যোগ দিব দেই, মনত ৰাখিব। সেইকাৰণে আমি ভাগৱত শুনি যাতে আমি অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰৰ পৰা নিজক মুক্ত কৰিব পাৰোঁ, পৰিয়ালটো মুক্ত কৰিব পাৰোঁ, সমাজখন যাতে মুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিব লাগিব। তেতিয়াহে আপোনালোকৰ জন্ম ধৰাৰ সাৰ্থকতা হ'ব আৰু আপোনালোক মৰিও অমৰ হৈ থাকিব। এই ভাগৱতৰ সতৰবাসী পিছত যদি আকৌ এনেকৈ পুনৰ সতৰবাৰ্ষিকলৈকে আগুৱাই নি থাকে, যিকেইজন উদ্যোক্তাৰ চেষ্টাত আজি শতবাৰ্ষিক উদযাপন কৰিছে, তেওঁলোক হয়তো পৰৱৰ্তী আকৌ শতবাৰ্ষিকলৈ নাথাকিবও পাৰে, কিন্তু তেওঁলোকে যিহেতু এই পবিত্ৰ অনুষ্ঠানটো অনুষ্ঠিত কৰি উত্তৰ পুৰুষলৈ দি থৈ গ'ল, তেওঁলোক মৰিও অমৰ হৈ থাকিব। কাৰণ আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জৱাহৰলাল নেহেৰু নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, আৰু এতিয়া অলপতে জুবিন গাৰ্গো নাই। কায়িকভাৱেহে নাই, কিন্তু তেওঁলোকে দি থৈ যোৱা অৱদানে তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিব, বুজিছে নাই? গতিকে আপোনালোকে এইখন গাঁৱত বসবাস কৰি গাঁওখনৰ কাৰণে, সমাজখনৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে, অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে কি ভাল আদৰ্শ এৰি থৈ গ'ল, সেই আদৰ্শই হ'ব আপোনালোকৰ ৰুক্মিণী মন্দিৰ, এই দেহ দ্বাৰকা কাল সাগৰ। অহা বছৰলৈ আজিৰ তাৰিখত এই অনুষ্ঠানটো পাতিলে ইয়াত থকা এই দেহ দ্বাৰকা আটাইকেইখন নাথাকিবও পাৰে, কোনোবা দুই এখন কালে হৰণ কৰি লৈ যাব পাৰে। দেহ দ্বাৰকা কাল সাগৰত বিলুপ্তি হৈ যাব পাৰে, কিন্তু আপুনি এইখন গাঁৱত জন্ম কৰি কি ভাল আদৰ্শ হৈছে সেইটো আপোনাৰ চিৰ সজীৱ হৈ থাকিব, সেইটোৱে আপোনাক জিৰাই ৰাখিব। সেইটোৱে হৈছে ৰুক্মিণী মন্দিৰ। গতিকে আমাক কাহিনী উপকাহিনীৰ দ্বাৰা আমাক নৈতিক আৰু আধ্যাত্মিক শিক্ষাবিলাক মহাপুৰুষে ভাগৱতৰ মাজেদি দি আছে, সেইখিনি আমি আয়ত্ব কৰিব লাগিব।